দাদা দাদা মাক যোৱাকালিৰ পৰা মেডিকেলত ভৰ্তি কৰোৱাই হৈছে মাক ডক্টৰে কৈছে অপাৰেশ্যন কৰিব লাগিব আৰু অপাৰেশ্যন কৰিবৰ কাৰণে বহুত টকাৰ প্ৰয়োজন কি কি টকা লাগে জহতাতে চোন ৰেচন নাই বুলি টকা লৈ গৈছিলা আজি আৰু হস্পিটেল বুলি কিহৰ টকা লাগে এইবিলাক তোমাৰ বাহানা ন দাদা মই বাহানা কৰা নাই মই আপোনাক সঁচাকৈ কৈছোঁ মা সঁচাকৈ মেডিকেলত ভৰ্তি হৈ আছে কি মোৰ আগত এইবিলাক বাহানা কৰিব আহিছা ওলাই যাৰ পৰা কি আমাৰ ডাঙৰ বেটা গলে মেডিকেলত ভৰ্তি কৰাইছে হয় নেকি পইচা পইচা খুজিলে কিন্তু আমি দিব নোৱাৰো দেই নোৱাৰো বৰ্মা বৰ্মা কোনোবাই মাতি আছে চাগে তাই হ'ব চাগে কোন তাই আমাৰ মাজনী বলাচোন বলা খুড়ীমা ওলাই আহাচোন কি নহল কি ইমান দূৰৰ পৰা খাওঁৰ নিচিনা চিঞৰি আছা খুড়ীমা মাৰ গাটো বহুত বেয়া মাক কালিৰে পৰা মেডিকেলত ভৰ্তি হৈ আছে মাক অপাৰেশ্যন কৰিবলৈ অলপ টকাৰ প্ৰয়োজন আপোনালোকে মোক অলপ কিবা দিয়কচোন নাই দেই মই পইচা দিব নোৱাৰো বাইদেউ আপুনি পাৰে যদি দিয়ক মই ক'ৰ পৰা দিম পইচা এখেতো দৰমহা পোৱা নাই নহয় ক'ৰ পৰা দিম বৰ্মা মই আপোনাক ভৰিত ধৰিছোঁ আপুনি মোক অলপ সহায় কৰক তোক পইচা দিব পাৰিম কিন্তু এটা চৰ্ত আছে কি চৰ্ত বাইদেউ কাম কৰা ছোৱালী হৈ থাকিব লাগিব মানে চাকৰণী হ'ব দিয়া বৰ্মা আপোনালোকে যি কয় মই সেয়াই মানি ল'ম হেল্ল' ধন কোৱা কিয় ফোন মাৰিলা হয় নেকি তাই আহিছিলে মোৰ কাষলৈ তাইক বিশ্বাস নকৰিলোঁ মই হেৰি এক কাম কৰা তুমি আহা নহ'লে তাইৰ ঘৰলৈ যাওঁ ঠিক আছে আহা সোনকালে ৰবা বহিছে আহিছা এই নবব দিয়া সিহঁতৰ ঘৰলৈ যাওঁ খবৰটো দিওঁ ঠিক আছে ব'লা ব'লা মাজনী তোমালৈ এটা বেয়া খবৰ আছে কি কওকচোন মানে তোমাৰ মা চিকিৎসাৰ অভাৱত ঢুকালে আৰু তেওঁ এইখন পৃথিৱীত নাই কি মোৰ মা আৰু নাই নাকান্দিবা এইটো ভগৱানৰ লীলা আমি ইয়াত কি কৰিম শুনকচোন আপোনালোকে নহ'লে এটা কাম কৰক তাইক আপোনালোকৰ লগতে ৰাখক তাইতো এতিয়া অকলশৰীয়া তাইৰ মায়ো নাই গতিকে আপোনালোকে অকণমান চোৱা চিতা কৰক নে কি কয় হয় ঠিকেই হ'ব দিয়ক তাই আমাৰ ঘৰতে থাকিব পাৰিব তাই আমাৰ ঘৰত কাম কৰাকৈ থাকিব লাগিব হয় বাইদেউ আপুনি ঠিকেই কৈছে এনেও ইমানবোৰ কাম আমি অকলে কৰিবলৈ অসুবিধা হয় এজনী কাম কৰা ছোৱালীৰ প্ৰয়োজন হৈ আছিলে তাই ক'ত আছে চাগে ভিতৰতে তাই ভাবিছে চাগে তাইক আমি মহাৰণী কৰি ৰাখিম বুলি বলক বাইদেউ ভিতৰত গৈ আমি একা পাকাত চাহ খাই লওঁ বলা ঐ তোৰ কি এইখিনি কাম কৰোঁতে ইমান দেৰি লাগে নেকি বাহিৰত যে ইমান এটা কাম আছে কোনে কৰিব এতিয়ালৈকে এজাৰহে হোৱা নাই আৰুতো বাকীবোৰ আছেই এইবিলাক দেখোন চাব হোৱাই নাই এই দিনক দিনে বেছি আলচিয়া হৈ গৈছে বাইদেউ মোৰ অলপ বাহিৰত যাব লগা কাম আছিলে হয় নেকি
ৰ'বা মই যাওঁ তোমাৰ লগত। কিন্তু দুজনীয়ে গ'লে ঘৰৰ কামবিলাক কোনে কৰিব? কিয় আছে নহয় আমাৰ এজনী, তাই কৰিব। ঠিক আছে, নহ'লে মই তাইক ভিতৰত কামখিনি দেখাই দি আহোঁ। ঐ মহাৰণী, তই কি ইয়াত বহি বহি খাব পাম বুলি ভাবিছ নেকি? নাই খুৰীমা, তুমি মোক কিয় তেনেকৈ ক'লা? কোৱা কি কাম কৰিব লাগে? বাইদেউ আৰু মই বাহিৰত যাওঁ। বাথৰুমত থকা কাপোৰখিনি তই ধুবি আৰু বাচনখিনি ধুই ভাত বনাই থবি। আমি যাওঁ। তুমি ইয়াতে আছা নেকি? মই বাহিৰত মাতি মাতি আমনিয়ে লাগি গ'ল। কোনো নাই নেকি ঘৰত? নাই, বৰমা আৰু খুৰীমা বাহিৰলৈ গৈছে। আহক বহিব হওক। তুমি মোক এটা কথা কোৱাচোন, তুমি এতিয়া কান্দি কান্দি কেলে কাম কৰি আছা? নাই, একো নাই। আচলতে মোৰ মালৈহে মনত পৰি আছিলে। আচ্ছা, সেইটোতো বাৰু মই বুজিছোঁ, কিন্তু কিবাটো ৰহস্য আছে। আচলতে বৰমা আৰু খুৰীমাই মোক বহুত অত্যাচাৰ কৰে। মোক ইয়াতে চাকৰণিৰ দৰেহে কৰি আছে সিহঁতে। হয় নেকি? মইতো সিহঁতক এনেকুৱা বুলি ভবা নাছিলোঁ। সিহঁতেতো দেখাই শুনাই ভদ্ৰই, কিন্তু ভিতৰি ভিতৰি ইমান যে স্বাৰ্থপৰ মই ভবাই নাছিলোঁ। আপুনি কেতিয়া আহিলে? মাজনী চাহ পানী দিলেনে নাই? নাই খুৰীমা, তেখেত এতিয়া আহি পালেহে। যোৱা তুমি চাহ বনাই। নালাগে, মই ইয়াত চাহ খাবলৈ অহা নাই। মই আপোনালোকৰ সকলো কথা গম পালোঁ। আৰু আপোনালোক কেনে মানুহে, এজনী ছোৱালীৰ মাক নাই, তাই অকলশৰীয়া, আৰু মই ভাবিছিলোঁ আপোনালোকৰ লগত থাকিলে তাই সুখেৰে থাকিব। আপুনি চাকৰতকৈ বেয়া ব্যৱহাৰ কৰিছে। আপুনি কেনেহেন মানুহ? আপোনালোকৰ লাজ বোলা বস্তুটো আছে নে নাই? আৰু শুনক, মই আপোনালোকৰ এটা কথা কওঁ। আপোনালোকৰ এই পৰিস্থিতি দেখি মই এটা সিদ্ধান্ত লৈ পেলালোঁ। মই মাজনীক বিয়া পাতিব বিচাৰোঁ, আৰু মই আজিয়ে লৈ যাব বিচাৰোঁ। অঁ মাজনী, তোমাৰ কোনোতো আপত্তি নাই? একো আপত্তি নাই দিয়ক। নহ'লে আজিয়ে ব'লা, আমি ঘৰত গৈ বিয়াখন পাতি লওঁ। আৰু এনেও মোৰ মায়ে মোৰ কাৰণে ছোৱালী বিচাৰি আছে। অনন্যা, আমাৰ আজি দেখোন বেমাৰ ভাল হোৱাৰ কোনো লক্ষণে দেখা নাই। হয় বাইদেউ, কি যে হ'ল নহয় আমাৰো। টকা পইচা বহুত ধাৰ হ'ল, আৰু বাহিৰৰ পৰা পইচা অহাৰো আমাৰ ৰাস্তা নাই কোনো। এওঁৰো ছুটি নাই, দিব লগাখিনিতো দিয়ে আছে। আৰু বাহিৰত থকা মানুহ ইমানবোৰ কথা কৈ থাকিবও ভাল নালাগে দিয়কচোন। অনন্যা, আমি এটা কাম কৰোঁ দিয়া, মাজনীকে পইচাৰ কথা কওঁ। কিন্তু বাইদেউ, তাইক আমি যিমান শাস্তি দিছিলোঁ তাই জানো আমাক সহায় কৰিব? হয় দিয়া, আমি মাজনী আৰু মাকক বহুত অত্যাচাৰ কৰিছোঁ। হয় বাইদেউ, সিহঁত দুখীয়া কাৰণে আমি সিহঁতক মানুহ বুলিয়ে গণ্য কৰা নাছিলোঁ। হয় দিয়া। আপুনি ইয়াতে আছে? অঁ কোৱাচোন। আপোনাক বহুদিনৰ পৰা এটা কথা ক'ম বুলি ভাবি আছিলোঁ। কি কথা? কিন্তু আপুনি বেয়া পাব বুলিয়ে কোৱা নাছিলোঁ। কোৱাচোন, কি কথা শুনো। মানে মই বৰমাহঁতৰ ঘৰলৈ যাম বুলি ভাবি আছিলোঁ। কি? তুমি এতিয়াও সিহঁতক পাহৰিবই পৰা নাই? নাই, তেনেকুৱা একো নহয়। সিহঁতে তোমাক কিমান অত্যাচাৰ কৰিছে, আৰু তুমি এতিয়াও সিহঁতৰ লগত মিথিলাতি কৰিব বিচাৰিছা? মই কিন্তু যাব নোৱাৰোঁ দেই। নহয়, তেওঁলোকৰ প্ৰতি মোৰ বহুত মনত পৰি আছিল, সেয়েহে মই যাব বিচাৰি আছোঁ। সিহঁতে তোমাক নিজৰ বুলি নেভাবে, তুমি বুজা কথাবোৰ। একো নহয় দিয়ক, আজি মোৰ কাৰণেতো আপুনি যাব পাৰে। ঠিক আছে, কিন্তু মই আজিয়ে যাম। আজিৰ পিছত আৰু নেযাওঁ। হ'ব দিয়ক, আহক এতিয়া। বোলা। হয় দিয়া, মাজনী আৰু মাকক কৰা অত্যাচাৰ পৰিণাম আজি আমি ভুগি আছোঁ। অঁ বাইদেউ, আমি তাইক ক্ষমা খুজিব লাগিব, তেতিয়াহে আমি নিজৰ ভুলৰ শুধৰণি কৰিব পাৰিম। কিন্তু তাই জানো আমাক ক্ষমা কৰিব? তাইক আমি লগ কৰিব লাগিব, আৰু তাৰপিছত তাইক আমি ক্ষমা খুজিব লাগিব। হয় দিয়া, ব'লা নহ'লে এতিয়া মাজনীৰ ওচৰলৈ যাওঁ। ঠিক আছে বাইদেউ, ব'লক। তোমালোক ইয়াত? হয় খুৰীমা, তোমালোকলৈ মোৰ বহুত মনত পৰি আছিল, সেয়েহে আজি আমি আহিলোঁ। আৰু মোৰতো আহিবলৈ একেবাৰে ইচ্ছাই নাছিলে। মাজনীয়ে কোৱা কাৰণেহে মই আপোনালোকৰ ঘৰলৈ আহিলোঁ। তোমালোকে আহাচোন, আগতে বহি লোৱা। আমি আমাৰ নিজৰ ভুল বুজি পাইছোঁ, আমি তোমালোকক ক্ষমা খুজিবলৈ যাব ওলাইছিলোঁ। আপোনালোকে যে আপোনালোকৰ নিজৰ ভুলটো বুজি পালে, তাৰ বাবে ধন্যবাদ। মাজনী, তুমি আমাক ক্ষমা কৰি দিবা। নাই বৰমা খুৰীমা, তোমালোকক মই কেতিয়াও বেয়া পোৱা নাই। তোমালোকে যে মোক নিজৰ ছোৱালীৰ দৰে এতিয়া মৰম কৰিছে, সেইবাবে ভাল লাগিছে। আমি নিজৰ ভুল বুজি পাইছোঁ মাজনী, আজিৰ পৰা আমি তোমাক নিজৰ ছোৱালী বুলিয়ে ভাবিম। হ'ব খুৰীমা আৰু বৰমা,
বৈদ্যুতিক চিকিৎসাৰ বাবে যিমানখিনি টকা লাগে আমিয়ে সহায় কৰিম দিয়া। একবাৰ এনেকে কৰিলে হ'ল পিছত বাৰু এনেকে হেৰি কৰিলে তোমাৰ পুৰি আৰু কথাখিনি ক'লে হ'ল মই জ্বলাই আছো ফ্লাক্স দি লওঁ